মানে গেলামাল দোকান এটা যদি বস্তুখিনি পাওঁ ভাল কথা মানে নাপলি আর বেলেগ আর উপায় নেই আর বাদ দিব লাগবো বিজনেসটো তো গাইস এইটো হৈছে আমাৰ পিপি ঠোঙা নাকি দুটো এইটো এটা উঠি দিব না হ'ব না হৈ যাব এইটো 1 কেজি বাদামত এই গোটাই ৰিফাইনটো নালগে আমি নিজে যাই কিনে দি থৈ আপোনালোকৰ যদি দোকান আছে আমিতো যাই কিনে দি থৈ আহিম আপোনালোকে কমতে পাব গাইস তোৰ বাই কি ন তো হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু দি নিউ এপিছ'ড তো গাইজ মানে আজি আমাৰ বজাৰৰ 2 নম্বৰটো দিন মানে যোৱাকালি যি বজাৰ কৰিলোঁ তাতে কিছুমান মাল মানে আমি নাপালোঁ তো মই ভাবিলোঁ কি আজি কিছুমান মাল আনি লওঁ মানে যিহেতু বিজনেছটো আমি কৰিমেই ভালকৈ কৰিব লাগিব না তো আধা খেচৰাকৈ কৰি লাভ নাই তো সেইকাৰণে আমি ভাবিছোঁ কি আজি যাওঁ যাই কিনে মালখিনি বঢ়িয়াকৈ কিনি আহি কালি ষ্টাৰ্ট কৰি দিম আমাৰ বিজনেছ গাইজ আহি পেলাই আমাৰ ঋতু ভাই কি খবৰ আছলা আৰু ভগৱানে ৰাখছি ভালে ভালে বাকী মোৰ খবৰটো ভালে মই গমেই পাইছোঁ বিজনেছ ষ্টাৰ্ট দিছোঁ এনে বিজনেছটো কৈছোঁ নে কি হ'ল বিজনেছটো একটিকে ভাবছি মানে আৰু কিবা কানি থাকবো মানে আমি আজি বস্তুটো গম পাব আৰু আমি কিবা কানি আছে আৰু মাল আনিম আমি বেলেগ ধৰণৰ আৰু এটা কিবা বেলেগ অনলি ল আৰু এটা আছে কিবা আৰু এটা কিবা সাসপেন্সত আছে আৰু এইটো সাসপেন্স মানে গাইছ আৰু কিবা এটা কৰিম সেইটো আপোনালোকক কম আজি গমেই পাব বাকী এতিয়া মানে আজি ঋতু ভাগিলক দস্যু বজাৰখানি কৰিবে যিহেতু গাইছ মোৰ গাড়ী নাই আইফোন ল'ব পাৰোঁ কিন্তু গাড়ী নাই না চাইকেল লৈ যাব লাগে কেন তোমাক লগ গাড়ী আইফোন যেনেকৈ লৈছে গাড়ীও সেনেকৈ হ'ব বা আৰু অলপ ইনভেষ্ট কৰিবে মানে ঋতু ভাই অলপ ইনভেষ্ট কৰিছি ফাইনেন্সাৰ দে বলা এতিয়া বাকী এতিয়া পইচা আমাৰ কাটাৰ আছে জানে নিজৰ তাত পইচা আছে আমি নিজৰ লোক যোগ্য লাগিলে মাতছোঁ কি আহক তাকে লগ পাই কিনে একেলগে চাওঁ তো গাইছ এইফালে পইচা চইচা লৈ পুৰা ৰেডি আৰু এইফালে আমাৰ ঋতু ভাই কি কৰিবা মানে মই যে ষ্টাৰ্ট কৰোঁ আমাৰ মানে ঋতু বা এটা মস্ত আমি ভগাৰ দামী লগা থাৰ নাংগে দেই আও নহয় নেকি আইফোন চাবি নেকি গাইছ আপোনালোক সাবস্ক্ৰাইব হৈ যায় আছে মোৰ তাতে সফতে বুজি আছে আইফোন সবৰে আছে তোৰো আইফোন আছে মোৰো আইফোন আছে আইফোন সবৰে আছে দে তো গাইছ এতিয়া ডাইৰেক্ট আমি যাই পাম দোকান লগ পাম আৰু মানে অলপ চিনেমেটিক চেক কৰক দোকানত যাই লগ পাইছোঁ তো গাইছ ফাইনেলি পাই গ'লোঁ আমি ডাইৰেক্ট তুলসীবাৰী চক এতিয়া আমি বজাৰখানি কৰোঁ আপোনালোকে চাওক কি কিনো মাল কিনো বাকী কালিৰ পৰা আমাৰ বিজনেছ ষ্টাৰ্ট হৈ যাব আপোনালোকে টেনশ্যন ল'ব নালাগে আমাৰ কেইটকা লাভ কেইটকা ল'ব লৈ গোটেই কৈ দিম বাকী এইফালে বজাৰ পাইছোঁ বজাৰতে বহুত ডাঙৰ বজাৰতে চব পাই মাল আমি বেকাৰ ৰঙে গৈছোঁ কালি গাইছ গাড়ীখন পাক কৰি দে ক'ত থবা অলপ আগত থৈ দিয়া মালিক চাহ বুলি ক'ব নালাগে দে ঠাট্টা দিব নালাগে তো গাইছ এইখানে হৈছে এইকেইখানে হৈছে মানে গেলামাল দোকান এটা যদি বস্তুখিনি পাওঁ ভাল কথা মানে নাপলি আর বেলেগ আর উপায় নেই আর বাদ দিব লাগবো বিজনেসটো মোৰ সিহঁত পাওঁনে মালখানি পাব লাগে নাপামেই কাৰণ ইয়াতে মালখানি আছে আৰু আমি জানামতে মালখানি কালিৰ পৰা বিজনেছটো আৰম্ভ কৰিলে পইচা টেনশ্যন নল'লে বা পইচাৰ দে 1 লাখ মান দে চেক আছে মোৰ চেক এইটো কি যাব দে সৰু মোবাইল কিয়া এইটো লাগে আৰু এক্সট্ৰা এটা লাগে এক্সট্ৰা লাগে মই নাচব কাৰণে এইটো ডাঙৰ আছে মোৰ সৰু আছে মোৰো আছে ডাঙৰ আছে মোৰ সৰু আছে এতিয়া মালখানি কিনে আপোনালোকক দেখক কি কিনে আৰু এটা ঠোঙা পাম নে কিনে ঠোঙা লাগছিল এইটো বেকাৰী ঠোঙা এনেকুৱা নাই ঠোঙাটো মেইন বস্তুটো নাই য'ত মানে বস্তুটো গৰম সেইটো বস্তুই নাই পোৱাটো টান নহয় আগত আছে তো গাইছ মানে এখানতো বোলে নাই মানে বেপাৰ আৰু শুরু হৈছে বেলেগ এটা মুখে এনেকুৱা হৈছে আমাৰ বেপাৰ তো গাইছ মানে আমি এই ঠোঙা পালোঁ 5 টকা ঠোঙা যিহেতু আমি 5 টাকাত কিবা কানি বিক্ৰী কৰিব পাৰিম তো সেইকাৰণে লাগে এইগিলাও লাগে আমাক হয় দিয়া গাইছ মানে ঠোঙা এখানি লৈছোঁ লাভ বুলিলোঁ যদি যি হ'ব আৰু গাইছ এখানি লৈছোঁ আৰু ইলে ভাজলি ভাল হ'ব না পুরো 1 কেজি নিম আজি যদি লাভ হয় আৰু আই যাম নাকি এতিয়াতে আৰু ইমান নিকিনে কি লাভ যদি ফেল দিবে লাভ নে হয়নে না হুৰ এইটো 1 কেজি দিবে এইটো আৰু 5 সেই মিক্স কৰি ভাজি বনাই সেই কৰি দিম কি বস্তু তাৰমানে দি দিম ঠোঙাত 5 টকা ঠোঙাত লাভ হয় নাচ নহয় এনে দিম আৰু দি চাওক একবাৰ তো গাইছ এতিয়া বঢ়িয়াকৈ আমি বজাৰটো কমপ্লিট কৰি দিলোঁ এখানি বজাৰ বেছি বজাৰ নাই ঠাই বাহিৰত ভালকৈ দেখাম কি কৰিম মানে কি নকৰোঁ তো এতিয়া আমি বেছি নথওঁ পইচাটো দিয়া আৰু যাওঁ 300 এলো 500 আৰু 200 পাম বঢ়িয়া আহিলে ফেলে থাক বস্তুবিলাক তো গাইছ মানে 300 টকাৰ বজাৰ কৰিছোঁ 300 টকাৰ বজাৰত যদি আমাৰ 200 টকা বেছি নলয় আমাৰ লছ বুলি ক'ব লাগিব
তো গাইছ মানে আমি ফাইনেলি পিপি ঠোঙা বিচৰি পিপি ঠোঙা ফাইনেলি পালোঁ নেকি পালো মানে গাইছ সেইবোৰ পাই মানে তুলসী বাৰী গোটাই বিচাৰিছোঁ ক'তো নাই কিন্তু ফাইনেলি এখন পাই গ'ল মানে পিপি ঠোঙা আৰু ঠোঙাটোৰ নাম হৈছে পিপি ঠোঙা তো লৈ যাব বঢ়িয়াকৈ মানে এইটো মালখানি কালিক গেলি পেপাৰ কথা লাভ হৈলোঁ জয়টো পিছৰ কথা আপোনালোকক দেখাব লাগিব আৰু আপোনালোকে কমেণ্ট কৰিব লাভ হ'ব নে লছ হ'ব তো গাইছ এইটো হৈছে আমাৰ পিপি ঠোঙা নেকি কি নাম পিপি ঠোঙা এইটো পিপি ঠোঙা মানে এইগিলা ঠোঙা লাগেই গাইছ মানে চবতে নাপায় এইটো এটাই পাইছোঁ লৈ যাওঁ দুটা এইটো এটা এইটো দি হ'ব না হৈ যাব এইটো 1 কেজি বাদামত এই গোটাই ৰিফাইনটো নালাগে পুৰি ল'ম না তো অঁ দে 135 টাকা 135 তো তেল হেৰি পিপি 1.5 পোৱা আৰু ৰিফাইন এটা অঁ ঠিকে আছে দিয়া বিজনেছ কালিৰ পৰা ষ্টাৰ্ট দিম আমি য়েছ তো গাইজ ফাইনেলি আমাৰ বজাৰ খানি গোটেই কমপ্লিট হৈ গ'ল তো এখানি হৈছে আমাৰ বজাৰ তো ইয়াতে কি মাল আছে ঘৰত যাই বঢ়িয়াকৈ দেখাম তো এতিয়া আপোনালোকে আমাৰ ঋতু ভাগ অলপ কিবা ক'ব লাগে ঋতু ভাই কি ক'বা মই কি ক'ম আমাৰ যিহেতু নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছোঁ বিজনেছটো মানে ভালকৈ চলি হ'ল তহঁতে ভালকৈ কিনবি আৰু মানে গাইজ কি কৰিবি আৰু টকা পইচা এনেকৈ আৰু এনেকৈ পানীত খেলব নালাগে আৰু কিবা এটা ইনভেষ্ট কৰিছোঁ দিয়ে আৰু অঁ তাকেতো গাইজ এটাই পৰি থকাতকৈ ঘৰত বিছনাখনত ঘৰত মাইটো গালি দিয়ে নে নহয় এই গাইজ মানে বিছনাৰ ওপৰত ঘুমা আনিছোঁ মই পইচাৰ ওপৰত ঘুমা আনিছোঁ বিছনাৰ ওপৰত নহয় মানে সেইকাৰণে অলপমান খৰচ কৰি দিলোঁ আৰু দে গাইজ কথা ক'ব পাৰে ইও ডাঙৰ আছে তো গাইজ এতিয়া মানে ডাইৰেক্ট আমি ঘৰত যাই থাকোঁ কাৰণ আমাৰ বিজনেছটো কালিৰ পৰা ষ্টাৰ্ট দিম আপোনালোকে গমে পাইছে আৰু বেছি বকি আৰু নাথাকে গাইজ মানে তহঁতৰ যদি কাষত যদি ক'ৰবাত দোকান চোকান আছে তেতিয়াহ'লে কবি আমাক আমি নিজে যাই কিনি দি থৈ আপোনালোকৰ যদি দোকান আছে আমিতো যাই কিনে দি থৈ আহিম আপোনালোকে কমতে পাব গাইজ তোৰ বাই কি নহওক হয়তো তোৰ গুৱাহাটীৰ পৰা যদি ভিডিঅ' চাই আছা ন তাতে দি থৈ আহিম গাইজ গুৱাহাটীৰ পৰা আহিলোঁ যিমান দূৰ মানে একে দামতে দিম বোলে হয়তো তেলৰ পইচা ইমান গেছি তেলৰ তেলৰ পইচা নালাগে আমাক। আপোনালোকে তহঁতক এনেই দিম আৰু লগ পাম আৰু ভালকৈ ভালকৈ লগ পাম আপোনালোকে খালি মাতটো খালি গাইজ কণ্টেক্ট নাম্বাৰটো দি দিম নেকি বেলেগ এটা কণ্টেক্ট নাম্বাৰ দিবি পাৰ্চেল নিবি বুলি ডেছক্ৰিপশ্যনত দি আছোঁ গাইজ কণ্টেক্ট নাম্বাৰ মোৰে দিম গাইজ মোৰ নাম্বাৰটো লৈ ল'ব তো গাইছে খানি মাল আমি লৈ আহি ডাইৰেক্ট ঘৰ পালোঁ তো ঋতু ভাই মানে এতিয়া মই ভিডিঅ' ক্লিপটোত মানে এণ্ড পেপচি যোনহাই যোগাৰ আনিছি নে মানে মোক লগ নদিলাকে গাইছ পেপচি আনি খেঁচাতে মানে অনলাইনত দিছোঁ ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ বাকী পইচাটো মোক কোৱা নাছিলোঁ পইচাটো নেট টাইমত নিব দিবি এতিয়া 2,000 টকা দিবি আগতে দিছোঁ 3,000 টকা আৰু কি নালাগে দে তোমাৰ 3,000 টকা লৈ যাবা আজি মোৰ 2 লাখ মান আছে লৈ যাবা তাৰ 1 লাখ মোতকৈ ওপৰত দে আমাক তোমাক দেখুৱাই দিওঁ মালখানি তো গাইছ এইটো হৈছে আমাৰ মাৰু কি ক'বা তুমি বিজনেছত আমাৰ মানে এই হয় কচি অলপ মানে ই বোলে এক টাকে বিজনেছত পেপচি খাই ভাল পায় তো সেইকাৰণে এক পেকেট পেপচি লৈছোঁ আমি পেপচি খানে নহয় হেণ্ডচেক দিয়ে হেণ্ডচেক দেখুৱাই দিয়ে নহয় হেণ্ডচেক ৰাইজক হেণ্ডচেক মাৰি দেখুৱাই দিয়ে হেণ্ডচেক দি এই গাইছ দেখছি না হেণ্ডচেক দিয়ে মাৰি আৰু থুৰ বুলি গ'লে সেই ধুৰ ধুৰ মাৰ ধুৰ ধুৰ মাৰ তাক মাৰ মাৰো ধুৰ ধুৰ ক'ত যাবি ধুৰ 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 মাৰ ধুৰ 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 বৌ হুদি ইলে গাইছ ট্ৰেইনিং ইলেহান মই মানে গাইছ ট্ৰেইনিং দিছোঁ কাৰণ তোমাৰ আমাৰ যদি বিজনেছৰ কিবা কানি বস্তু চুৰ হৈ যায় ইলেহান পঢ়া দিয়া মানুহ আমাৰ চিকিউৰিটি ৰাখিছোঁ চিকিউৰিটি লাগে আমাক কাৰণ তো গাইছ আমাৰ চিকিউৰিটি মানুহৰ পইচা নাই না তো সেইকাৰণে এইগিলা চিকিউৰিটি ৰাখি থৈছোঁ বাকী আজি ভিডিঅ' এখন আনিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মিলতে হে এক আচ্ছা ভিডিঅ' আছে গাইছ বাই 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 বাই